লংকাত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ কাঠসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হৈছে। আকমল লস্কৰ নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ পৰা জব্দ কৰিছে কাঠসহ বাহনখন। বৰজাৰণী গাঁৱৰ নিজ বাসগৃহত আকমল লস্কৰে কাঠখিনি অবৈধভাৱে মজুত কৰি ৰাখিছিল। কাঠভৰ্তি বাহনখন মেঘালয়ৰ পৰা আনিছিল আকমলে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বন বিভাগে। আমি আপোনালোকক দেখুৱাই আছো ঘটনা সন্দৰ্ভত বন বিভাগে তদন্ত চলাই গৈছে। লংকাত বন বিভাগৰ অভিযানত যেহেতু বৃহৎ পৰিমাণৰ কাঠসহ এখন বাহনো জব্দ কৰিছে। আকমল লস্কৰ নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ কাঠসমূহ আৰু লগতে বাহন এখনো জব্দ কৰিবলৈ সক্ষম হৈছে। বৰজাৰণী গাঁৱৰ নিজ বাসগৃহত আকমল লস্কৰে কাঠখিনি অবৈধভাৱে মজুত কৰি ৰখাৰ প্ৰমাণো পাইছে। কাঠভৰ্তি বাহনখন মেঘালয়ৰ পৰা যেহেতু আকমলে আনি আছিল আৰু ইতিমধ্যে জানিব পৰা অনুসৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বন বিভাগৰ লোকে। খবৰৰ ভিত্তিত যে অবৈধভাৱে এজন ব্যক্তিৰ ঘৰত মানে এখন ট্ৰাকত বৃহৎ পৰিমাণৰ কাঠ আহিছে। তেখেতৰ নাম আকমল লস্কৰ, মানে তেখেতৰ 1 নং জাৰণী গাঁও উদালি লংকা পুলিচ ষ্টেচনৰ আণ্ডাৰত, আমাৰ লংকা ৰেঞ্জ জুৰিডিকশ্যনৰ আণ্ডাৰত আমি পুলিচ আৰু পুলিচৰ সহযোগিতা ল'লোঁ। লগতে আমাৰ লংকাৰ বিভিন্ন কেম্পৰ যিখিনি ষ্টাফ আছিলে তেওঁলোকৰ লগত আমি এইটো অপাৰেশ্যন চলাওঁ। আৰু তেখেতৰ আমি বিচাৰিছিলোঁ যে কিবা আপোনাৰ কাৰণ আমি জানোৱে তেখেতৰ কোনো বৈধ অনুমতি নাই ইমানখিনি বৃহৎ পৰিমাণৰ কাঠ মজুতকৰণৰ কাৰণে। আৰু যেতিয়া আমি অভিযানটো চলাইছোঁ তেখেতৰ চৌহদত এটা বেঞ্চ মিল তেওঁলোকে বহাইছিল, যদিও অপাৰেশ্যনেলাইজ নাছিলে, কিন্তু এইটো সম্পূৰ্ণ বিনা অনুমতি, আমাৰ লগত কোনো অনুমতি নোহোৱাকেই এইটো কাম কৰিছে। গতিকে আমি মিলসহ যিটো বেঞ্চ মিল বহাইছিলে আৰু যিখিনি কাঠ আছিলে গাড়ীখনৰ সৈতে আমি জব্দ কৰি লৈ আনিছোঁ। আমি